চোৱাক মুখ্যমন্ত্ৰীৰ কথা মিছলীয়া মুখ্যমন্ত্ৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। যোৱা 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিষয়ে দিনৰ 11 বজাত এটা প্ৰেছ কনফাৰেন্স কৰাৰ কথা কৈছিল। সেই প্ৰেছ কনফাৰেন্স তেখেতে নকৰিলে। তাৰপিছত এতিয়া যিটো ডাবল ইঞ্জিন ট্ৰিপল ইঞ্জিন এইবিলাক কথা কৈ থাকে, এই কথাবিলাকৰ পৰা একো নাহে। এইকাৰণেই নাহে যে ইতিমধ্যে UPPL লগত যিখন চৰকাৰ তেওঁলোকে কৰিলে, তাততো তেখেতসকলৰ নিজৰো ইয়াত থকা যি মেম্বাৰ এক্সিকিউটিভ মেম্বাৰ বিজেপিৰো আছিলে আৰু আগতে কৈছিলে হাগ্ৰামা মহিলাৰীৰ দিনত 1000 কোটি টকাৰ কেলেংকাৰী, তাৰ তদন্ত কৰিম। তাৰপিছত এতিয়া কৈ আছে যে যোৱা 5 বছৰত VCDCয়ে দুৰ্নীতি কৰিছে। এই গোটেইবিলাক যদি এজন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ হয় আৰু তেখেতে যদি তাৰ নীৰৱ দৰ্শক হৈ থাকে, ইয়াৰ অৰ্থই হ'ল যে তেখেতসকলেও ইয়াৰ অংশীদাৰ আছিল আৰু সেইবাবেই এইবাৰ কংগ্ৰেছ দলে এই এনেকুৱা ধৰণৰ কথাবিলাকৰ অৱসান ঘটাবলৈ ইয়াতে আমি প্ৰতিখন আসনতেই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু ৰাইজৰ পৰাও সঁহাৰি পাইছোঁ। আমি ভাবোঁ যে এইবাৰ কংগ্ৰেছ দলৰ এটা ভাল ভূমিকা আহিব BTR। আৰু BTRৰ যিটো কথা কৈছে, প্ৰকৃততেতো BTR হ'লে 60খন আসনৰ কথা আছিলে 2020 চনৰ চুক্তি অনুসৰি, কিন্তু তেখেতসকলে 40খন আসনৰ কথা কৰিছে। আজি BTR চুক্তিত আছিলে ইয়াৰ স্কুলবিলাকৰ অৱস্থা ভাল হ'ব, অংগনবাদী কেন্দ্ৰ ভাল হ'ব, স্বাস্থ্য কেন্দ্ৰবিলাক ভাল হ'ব, গাঁৱৰ ৰাস্তা ঘাট ভাল হ'ব। মই আজি বিভিন্ন অঞ্চললৈ গৈছোঁ, নিচিমাত গৈছোঁ আৰু অন্যান্য অঞ্চলত গৈ আছোঁ এইকেইদিন, ওদালগুৰিলৈও গৈছোঁ, কিন্তু দেখা পাইছোঁ মাত্ৰ কেইটামান মেইন ৰাস্তা ভাল, যিকেইটা মেইন ৰাস্তা তাতো ঢেৰ গাঁত আছে আৰু গাঁৱৰ ৰাস্তাৰ অৱস্থা বেয়া, অংগনবাদীৰ অৱস্থা বেয়া। সেই গতিকে যোৱা সময়ত যি চুক্তি অনুসৰি 1500 কোটি টকা 1000 কোটি টকাকৈ প্ৰতি বছৰে বছৰে 20-30 বছৰ ধৰি আহি থাকিলে, এই গোটেইবিলাকত যে তেওঁলোকে লুটি পুটি খালে আৰু ইয়াত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও জড়িত আছিল, সেই কথা প্ৰমাণ হয়। কাৰণ এতিয়া 10 বছৰ বিজেপিৰ, তাৰ আগৰ সময়ছোৱাত এই মুখ্যমন্ত্ৰীজনে কংগ্ৰেছৰ চৰকাৰত থাকোঁতেও তেখেতেই মূল বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছিল আৰু এইকাৰণে মই তেখেতকে জগৰীয়া বুলি ক'ম ইয়াৰ যি অৱস্থা বৰ্তমান। ৰঞ্জিত দাস ডাঙৰীয়া নিজেও এজন, তেখেতে মোক কোৱা শুনিছোঁ, তেখেতে কৈছে মই নিজেও সাংবাদিক। তেখেতে হালধীয়া সাংবাদিকতা কৰিছিল নেকি মোৰ এইটো প্ৰশ্ন। কাৰণ তেখেতে চাব লাগে 855 জন কাৰ দিনত হৈছিলে, কাৰ চৰকাৰ আছিলে, কোন দলৰ চৰকাৰ আছিলে, ৰাষ্ট্ৰপতিৰ শাসন আছিলে, কি আছিলে, এইবিলাক চাব লাগে। আৰু অকল 855 জনৰ কথা ক'লে অলপ ভুল হয়। আপোনাৰ যিটো 8 আগষ্ট 1985 চনত ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তিৰ আগে আগে অসমলৈ আহি গুৱাহাটীৰ জজ ফিল্ডত কৈছিলে এনেকুৱা এখন চুক্তি হ'ব যে সকলো পক্ষই তাতে লাভান্বিত হ'ব। অৰ্থাৎ যে 855 জনৰ যে এনেকুৱা এটা দুৰ্ঘটনা বুলিয়ে হ'ব লগা হৈছিল, তাৰ কাৰণ কি আছিল, তেখেতসকলক কেনেকুৱা পৰিস্থিতিত আৰক্ষীয়ে তেওঁলোকক গুলিয়াব লগা হৈছিল, সেই কথাবিলাকো আমি কিছু চোৱা উচিত। আৰু সেইবিলাক চালেই আমি গম পাম যে 83 চনৰ প্ৰাক মুহূৰ্তত নেলীৰ হত্যাকাণ্ডকে আদি কৰি। এই গতিকে এইবিলাক কথা বৰ বেছিকৈ কৈ থকাটো ভাল নহয়। এটা যিটো পৰিৱেশ 85 চনত চুক্তিৰ যোগেদি আনিব বিচৰা হৈছিল, সেইখিনিৰ কাৰণে কাম কৰিব লাগে। অসমৰ যিটো মূল কথা আছিল চুক্তিৰ দফা নম্বৰ 5, দফা নম্বৰ 6, বিদেশী নাগৰিকক 1971 চনৰ পিছত অসমত বাসস্থান দিয়া নহ'ব, তাৰ বিপৰীত কামখিনি বৰ্তমানৰ AGP আৰু BJP চৰকাৰে কৰি আছে। 2024 চনলৈকে অহা এছামক নাগৰিকত্ব দিবলৈ বিচৰা হৈছে, যিটোৱে অসম চুক্তিৰ আত্মহত্যা কৰিছে। আৰু এনেকুৱা কথাখিনি অলপমান তেওঁলোকক চিন্তা কৰিবলৈ মই অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।